নমস্কাৰ বন্ধুগণ, মই মনিকা দাস। আজি আপোনালোকৰ আগত সংক্ষেপে ভেনিলা কৃষিৰ বিষয়ে কিছুমান তথ্য দিব আহিছোঁ। ভেনিলা কৃষি অৰ্কিডছ যিটো পৰিবাৰ তাৰে সদস্য হয়। গোটেই বিশ্বতে ভেনিলা কৃষি কৰা হয়। বিশ্বৰ 40% ভেনিলা আইচক্ৰীমৰ দ্বাৰা বনোৱা হয় আৰু ভেনিলাৰ সহায়ত পাৰফিউম, প্ৰসাধনৰ সামগ্ৰী, বিউটি প্ৰসাধন যাক কোৱা হয়, কেক, ক'ল্ড ড্ৰিংকছ, আইচক্ৰীমৰ লগতে বহুত ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। ভেনিলাৰ যিটো ফল, ভেনিলা বিশ্বত বৰ্তমান প্ৰতি কিলোগ্ৰামত 1 কেজি প্ৰতি কিলোগ্ৰামত 40ৰ পৰা 43 বিক্ৰী কৰা হৈ আছে ভাৰতত। আৰু ব্ৰিটেইনৰ বজাৰত $600 ওপৰত তাক বিক্ৰী কৰা হৈছে। গতিকে আপোনালোকে ভাবি চাওক ইয়াৰ কিমান বজাৰ মূল্য বা চাহিদা আছে। ভেনিলা কৃষিৰ যথেষ্ট বজাৰ মূল্য আছে। তাৰ পৰা বহুত লাভান্বিত আমি যুৱচামে হ'ব পাৰোঁ যদি অসমত এই কৃষি কৰা হয়। ভেনিলা কৃষিৰ বিষয়ে মই পৰিৱেশৰ বা মাটি কেনেকুৱা হয় তাৰ বিষয়ে সংক্ষেপে অলপ ক'ব বিচাৰোঁ। ভেনিলা কৃষিৰ বাবে শস্যবোৰক আমি হিউমিডিটিৰ প্ৰয়োজন, হিউমিডিটি তাৰ পৰা ছায়া লাগে আৰু বেছি উত্তাপৰ প্ৰয়োজন নহয়। 25ৰ পৰা 35 ডিগ্ৰী চেলচিয়াছ উত্তাপৰ প্ৰয়োজন। মাটি হ'ল যি মাটিত পানী ৰৈ নাথাকে, এঢলীয়া হ'ব পাৰে মাটিখিনি, উৰ্বৰা হয় আৰু তাত pHৰ পৰিমাণ 6.5ৰ পৰা 7.5 লাগে মাটিৰ। আৰু আপোনালোকে যদি মাটিৰ টেষ্টিং কৰি লওঁ, মাটিত যদি pHৰ মানে জৈৱিক যিটো সাৰ পৰিমাণ কম হয়, তেতিয়াহ'লে আমি গোবৰ সাৰ বা কেঁচু সাৰ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি খেতিৰ মাটি শুকান হ'ব লাগে বুলি বৈজ্ঞানিকসকলে কৈছে। ভেনিলা শস্যৰ 3 বছৰৰ মূৰত আমি আৰম্ভ যেতিয়া কৰিম খেতি প্ৰচেছটো, 3 বছৰৰ মূৰত ইয়াৰ ফচল আমি উৎপাদন কৰিব পাৰিম। তাৰপিছত ইয়াক বিক্ৰী কৰা হয়। ইয়াৰ উচ্চতাৰ কাৰণে, যিহেতু লতাজাতীয় গছ হয়, ইয়াৰ উচ্চতা 7 মিটাৰ পৰা বেছি বাঢ়িব দিব নালাগে। তাৰ পৰা আমি চিমেণ্টৰ খুঁটা বা বিভিন্ন ধৰণৰ বাঁহ কৰি বা গ্ৰীণ হাউচ প্ৰক্ৰিয়াৰে ইয়াৰ উত্তাপ মেনেজমেণ্ট বা বাকী পানী তামোলবাৰীবিলাকত আমি ইয়াক এই খেতি ধুনীয়াকৈ কৰিব পাৰোঁ। কিন্তু আমি ধ্যান কৰিব লাগিব যে তামোলৰ গুৰটো বেলেগ হয় আৰু ইয়াৰ গুৰটো বেলেগ হয়। ইয়াৰ সাৰৰ যিটো আমি পৰিমাণ দিওঁ বা যি ব্যৱস্থা কৰোঁ, ই যেন অইন গছৰ লগত পাত-চাত নাহে, এনে কথা। আৰু ইয়াৰ যিটো বজাৰ আমি indiaspice.com বা ধৰণৰ বহুত ইণ্টাৰনেট অনলাইন যোগেও আমি ইয়াৰ জানকাৰী যিটো ইনফৰমেশ্যন আমি ল'ব পাৰোঁ। আৰু ভেনিলা চিডছৰ কাৰণে আমি অনলাইনো চাব পাৰোঁ আৰু নাৰ্চাৰীবিলাকত খবৰ কৰিব পাৰোঁ। ভেনিলা বায়াৰ কাৰণে যিটো মাৰ্কেট আমাৰ অসমত এতিয়ালৈকে ইমান প্ৰসাৰ হোৱা নাই, কিন্তু বাহিৰত ইণ্ডিয়াত বা ফৰেইন বা বিদেশত ইয়াৰ মূল্যটো বেছি। গতিকে আমি অনলাইন ইয়াৰ ইণ্ডিয়া এক্সপৰ্টাৰ ইণ্ডিয়া বুলি এটা ৱেবছাইট আছে, তাতে গৈ আমি ইয়াৰ বিষয়ে বিশেষ জানিব পাৰোঁ। আৰু বায়াৰ যিবিলাক আছে, বিক্ৰেতা, সেইবিলাকক আমি কণ্টেক্ট কৰিব লাগে। কণ্টেক্ট ডিটেইলছ দিয়া থাকে। ইমানখিনিয়ে ক'ব বিচাৰিছোঁ। ভেনিলা কৃষি পৃথিৱীৰ ভিতৰত 75% মাডাগাস্কাৰত কৰা হয়। গতিকে সংক্ষেপে এইখিনিয়ে কৈছোঁ আজিলৈ। আপোনালোকে বুজি পাইছে জনাব। আজিলৈ ধন্যবাদ। ৰাখিছোঁ। মোৰ নাম আৰু এবাৰ কৈ দিছোঁ।